চাওক মই মাজুলীলৈ 2016 পৰা এইবাৰ 4-5 আহিলোঁ, কিন্তু এই মনগীত অনুষ্ঠানত প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু আহি ইয়াতে কালিৰ নিশাৰ পৰিৱেশ আৰু আজি পুৱাৰ পৰা যিটো পৰিৱেশ দেখিছোঁ, বিভিন্ন শিল্পী সাংস্কৃতিক জগতেৰে হওক বা কলাক্ষেত্ৰৰে হওক আহি পেলাই সকলোৱে ইয়াতে গোট খাই আজি মাঘৰ বিহুৰ দিনাখন এটা মেজি পুৰিছে। এইটো এটা আটক ধুনীয়া দৃশ্য, এইটো এটা বিৰল দৃশ্য আৰু এইটোৱে অসমৰ সাংস্কৃতিক জগতৰ ইয়াৰ উজ্জ্বল ভৱিষ্যতৰ দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ এটা চিম্বল বুলি মই ক'ব খুজিছোঁ। চাওক মাজুলীত মই আহিছিলোঁ 2016 চনত, তেতিয়ালৈকে মাজুলীত ক্ৰিকেটৰ কাৰণে ডিষ্ট্ৰিক্ট এখন হৈ উঠা নাছিলে। তাৰপিছত আমি কেইবাখনো মিটিং কৰিলোঁ, কৰি পেলাই ইয়াৰ এখন খেলপথাৰ আমি অসম ক্ৰিকেটৰ তত্বাৱধানত আনি পেলাই সেইখন আমি ডেভেলপ কৰিলোঁ আৰু তাতে আজিৰ তাৰিখত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ খেলবোৰ হৈ আছে। আৰু তাৰ লগতে মই কৈ সুখী যে আজি 4 বছৰৰ পৰা মাজুলীয়ে অসমৰ যিখন ইণ্টাৰ ডিষ্ট্ৰিক্টৰ টুৰ্ণামেণ্ট সেইখনতো খেলিব পাৰিলে, মাজুলীয়ে এফিলিয়েশ্যন পালে আৰু মই ভাবোঁ যে 2 বছৰৰ ভিতৰত মাজুলীৰ খেলুৱৈ অসম দলত প্ৰতিনিধিত্ব কৰিব। নতুন বছৰ চাওক এতিয়া বৰ্তমান ইণ্ডিয়াই নিউজিলেণ্ডৰ এগেইনষ্টত এটা ছিৰিজ খেলি আছে, ODI ছিৰিজ 50 অভাৰ্ছ মেটচ, বা তাৰ পিছতে 5খন ODI T20 মেটচ খেলিব নিউজিলেণ্ডৰ লগত আৰু তাৰ পিছতে 7 ফেব্ৰুৱাৰীৰ পৰা ICC ৱৰ্ল্ড কাপ ভাৰততে অনুষ্ঠিত হ'ব, লগতে কলম্বোত অনুষ্ঠিত হ'ব। আমি তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি কৰি উঠিছোঁ। আমাৰ দলটো খুব ভাল হেৰিত আছে, যদিও যোৱাকালি খেলখন খুব ক্ল'জলি আমি হাৰিলোঁ, যদি 1-1 হৈ আছে। মই ভাবিম যে আগন্তুক যিখন লাষ্ট মেটচ আছে ইণ্ডোৰত সেইখন ভাৰতে জয়লাভ কৰি শৃংখলাটো জিকিব পাৰিব আৰু তাৰপিছত যি 5খন T20 মেটচ অনুষ্ঠিত হ'ব তাতে আমাৰ যিটো T20 দলে ৱৰ্ল্ড কাপ খেলিব, বিশ্বকাপত অংশগ্ৰহণ কৰিব গৈছে, সেই দলটোৱে এই 5খন মেটচত পাৰ্টিচিপেট কৰি পেলাই তেওঁলোকৰ প্ৰিপেৰেশ্যন কমপ্লিট কৰি উঠিব। তাৰে এখন খেল আমি সৌভাগ্যবশতঃ গুৱাহাটীতো অনুষ্ঠিত কৰিব পাৰিম। 5খন ছিৰিজৰ 3 নম্বৰ খেলখন গুৱাহাটীত 25 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। মই আশা কৰিম যাতে অসমৰ ৰাইজে সেই খেলখন উপভোগ কৰে, কাৰণ যিহেতু ICC ৱৰ্ল্ড কাপৰ ভেন্যু গুৱাহাটীত নাই, কিন্তু ভাৰতৰ মূল দলটোৱে এটা খেলিব আৰু সেইকাৰণে মই আশা কৰিম অসম তথা সমূহ উত্তৰ পূৰ্বৰ ৰাইজে আহি সেই খেলখন উপভোগ কৰিব। অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন বছৰত কিবা অসমৰ ক্ৰীড়া ক্ষেত্ৰত খুব ভাল হৈছে। আপুনি যদি চাই, মই অসমৰ পইণ্ট অফ ভিউৰ পৰা যদি কওঁ, যোৱাকালি আমাৰ যিটো আণ্ডাৰ-16 দল আছে বিজয় মাৰ্চেণ্ট ট্ৰফি খেলি আছিলে, যোৱাকালি পাঞ্জাৱৰ লগত কোৱাৰ্টাৰ ফাইনেলখন প্ৰথম ইনিংছত 105 ৰানৰ পিছ পৰি থাকিও শেষত গৈ পেলাই 3 উইকেটত জিকিবলৈ সক্ষম হ'ল। আমাৰ এজন খুব ভাল খেলুৱৈ ওলাই আছে আমান যাদৱ বুলি, তেওঁ 7টা ইনিংছত 5টা চেঞ্চুৰী কৰিছে, 2-3টা 50 মাৰিছে, কেইবাটাও উইকেট লৈছে। তেওঁ এজন খুব ভাল খেলুৱৈ আমি পাইছোঁ। এতিয়া আমি ভাবিম যে তেওঁ যদি এনেকুৱা ধৰণৰ প্ৰদৰ্শন আগলৈ লৈ থাকে, তেওঁ নিশ্চয় ভৱিষ্যতত যথেষ্ট সুনাম অৰ্জন কৰিব পাৰিব।